আমি আটাই এপ্ৰ'চ কৰিছোঁ আমি এটা আজি ময়ো দিছোঁ আৰু এইটোও নহয় যে অকল ছ'চিয়েল মিডিয়াত আমি কিবা এটা পোষ্ট কৰিলেই বা ছ'চিয়েল মিডিয়াত আমি ইণ্টাৰভিউ দিলেই বা কিবা এটা হ'লেহে আমি ন্যায় বিচাৰিম তেনেকুৱা নহয় আমি ন্যায়টো আমাৰ নিজৰ মনৰ ভিতৰৰ পৰা আহিব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা তেওঁৰ প্ৰতি আৱেগ তেওঁৰ প্ৰতি যিখিনি আমাৰ মৰম চেনেহ আছে সেইখিনি আমাৰ নিজৰ বুকুৰ ভিতৰৰ পৰা থাকিব লাগিব গতিকে প্ৰতিজন মানুহে যেতিয়ালৈকে আমি সত্যটো উদঘাটন নহয় তেতিয়ালৈকে আমি আমাৰ সেই যিটো হেঁপাহ থাকিব সত্যটোৰ প্ৰতি সেই হেঁপাহটো জীয়াই ৰাখিব লাগিব আৰু যিহেতু ক'লোৱেই যে আমি এতিয়া যিহেতু ন্যায়িক জিম্মাত আছে গতিকে ন্যায়ৰ ওপৰত আমি আস্থা ৰাখিবলৈ আমি বাধ্য যাতে আমাৰ সেই বাধ্যতামূলক কৰ্মটোৰ যাতে সুবিধা কোনো পক্ষে লোৱা নাযায় আমি তাৰ প্ৰতি সচেষ্ট হ'ব লাগিব গতিকে কৰ্তৃপক্ষলৈ আমাৰ এটাই অনুৰোধ অতি সোনকালে সত্যটো উদঘাটন আৰু আজি প্ৰতি মুহূৰ্তত আজি মই ইয়ালৈ অহাৰ আগতে গৰিমাক লগ পাই আহিছোঁ মোৰ মা পিতা প্ৰত্যেকজনেই গ'লোঁ গৈ তেওঁলোকক যেতিয়াই কথা পাতোঁ কিবা এষাৰ কথা ওলালেই তেওঁৰ চকু পানী ওলায় সেই চকু পানীখিনি যথেষ্ট মূল্য আছে আমাৰ কাৰণে আৰু সেই চকু পানীখিনিৰ মূল্যটো আটাইয়ে বুজি পাওক নহয় সেইকাৰণে শুদ্ধ সত্যটো আমাক লাগে অতি